নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 19 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মছজিদত আজান দিলেই ভৰিব লাগিব 10,000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত জৰিমনা ওয়াকফ সংশোধনী আইন বলবৎ হোৱাৰ পাছতেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত লাউড স্পিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে এবাৰ বিজেপি শাসিত ৰাজ্য দিল্লীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত এতিয়া ধৰ্মীয় অনুষ্ঠানত লাউড স্পিকাৰ হলেই 10,000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব দিল্লী আৰক্ষী বিষয়াই এই নতুন আইন প্ৰণয়ন কৰিছে লাউড স্পিকাৰ এতিয়া ধৰ্মীয় অনুষ্ঠানত সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে পৰৱৰ্তী খবৰ এটা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল চাচা মামাৰ ভূত আমাৰ নালাগে মিয়াৰ ভূত নালাগে কিন্তু এইবাৰ মিয়াৰ ভূত নালাগে বুলি ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতো এইবাৰ বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে সামগুৰি সমষ্টিৰ এজন ভোটাৰ মিয়াৰ হৈ কাম হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনো মন্ত্ৰী বিধায়কে আজিলৈকে কৰা নাই বুলি মন্তব্য কৰিছে এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো এইগৰাকী হৈছে সামগুৰি সমষ্টিৰ এজন ভোটাৰ মিয়া ভোটাৰ এই ভোটাৰজনে কৈছে মিয়া ভোট বিজেপিয়ে লাভ কৰিবই যিমানবোৰ উন্নতি কৰিছে যিমানবোৰ উন্নয়ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বাবে কৰিছে সেইবাবে বিজেপিক মিয়াই ভোট দিবই লাগিব মিয়াই বিজেপিক সদায় সমৰ্থন কৰি যাব বুলি এইগৰাকী ভোটাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি ক'লেও মিয়াই বিজেপিক ভোট দিবই বুলি মন্তব্য কৰিছে কাৰণ মিয়াসকলে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বহুতো আঁচনি লাভ কৰিছে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বলিউডৰ ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীৰ মিথুন চক্ৰৱৰ্তীয়ে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজহাৰ মজবুত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো তুলনা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিলে মিথুন চক্ৰৱৰ্তীয়ে দেশৰ শক্তিশালী মুখ্যমন্ত্ৰীৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা এজন আন এটা খবৰ আমি আমাৰ পূৰ্বপুৰুষৰ ধৰ্ম পৰম্পৰাক যদি আঁতৰাই পেলাও আমাৰ পৰিচয় নোহোৱা হৈ পৰিব এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমি আমাৰ ভৰিৰ তলৰ মাটি আমাৰ কৃষ্টি সংস্কৃতি আমাৰ পৰম্পৰা হাজাৰ হাজাৰ বছৰ পুৰণি আমাৰ ধৰ্মীয় অনুভূতি কেতিয়াও বাদ নিদিম ইয়া যুৱ সমাজৰ তথা আমাৰ প্ৰতিজনৰে সংকল্প হোৱা উচিত আজি আমাৰ পূৰ্বপুৰুষৰ ধৰ্ম পৰম্পৰাক যদি আঁতৰাই পেলাও আমাৰ পৰিচয় কি হ'ব সেয়া প্ৰতিজন মানুহেই অনুধাৱন কৰিব লাগে পৰৱৰ্তী খবৰ মোগল সম্ৰাট বাহাদুৰ শাহ জাফৰৰ ছবি গেৰুৱা বাহিনীয়ে মচি পেলোৱাক লৈ সৰব হৈ পৰিছে ইমৰান প্ৰতাপগড়ীয়ে কৈছে যে 1857 চনৰ ইংৰাজৰ বিৰুদ্ধে প্ৰথম স্বাধীনতা সংগ্ৰামৰ নায়ক শেষৰজন মোগল সম্ৰাট বাহাদুৰ শাহ জাফৰৰ ছবিখন গাজিয়াবাদত কলা কৰি থকা এই লোকসকলে হয়তো নাজানে যে যেতিয়া ব্ৰিটিছ মেজৰ হাৰ্টছনে বাহাদুৰ শাহ জাফৰক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লীৰ হুমায়ুনৰ সমাধিত উপস্থিত হৈছিল য'ত বাহাদুৰ শাহ জাফৰ তেওঁৰ দুই পুত্ৰৰ সৈতে উপস্থিত আছিল তেতিয়া তেওঁ এহাল দম্পতীক লিখিছিল উৰ্দু ভাষাত মোৰ শক্তি নাই ভাল মোৰ প্ৰাণ খুজিবহে জাফৰ এতিয়া ভাৰতৰ শক্তি ঠাণ্ডা হ'ল নিজে কবি বাহাদুৰ শাহ জাফৰে উত্তৰ দিলে যেতিয়ালৈকে
গাজীত বিশ্বাসৰ গুণ্ড থাকিব তেতিয়ালৈকে ভাৰতৰ সুগন্ধি লণ্ডনৰ সিংহাসনত উপনীত হ'ব। আজি এই দুষ্কৃতিকাৰীয়ে সেই ৰজাৰ ভাৱমূৰ্তি কলংকিত কৰিছে, যাৰ নেতৃত্বত ৰাণী লক্ষ্মীবাই, নানা চাহেব, তাতত্য টুপে, কোঁৱৰ সিং আদি সাহসী যোদ্ধাই দেশৰ বাবে প্ৰাণ আহুতি দিছিল। প্ৰশাসন শুই আছে। এই অপৰাধীসকলৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰিব লাগে। কিন্তু বিজেপি শাসিত ৰাজ্যত এতিয়া নিতৌ এনেকুৱা ঘটনা বাৰম্বাৰ সংঘটিত হৈ থকা আমি দেখিছোঁ। ইমৰান প্ৰতাপগড়ীয়ে কৈছে যে ইয়া দেশৰ বাবে শুভ লক্ষণ নহয়। আন এটা খবৰ, দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পীৰ বাহন। আঘাতপ্ৰাপ্ত হৈছে বাদ্যযন্ত্ৰী শিল্পী প্ৰিয়াংকু বৰদলৈ, সমীৰ আহমেদ। চাংসাৰীৰ চৌকিগেট উৰণ সেতুত এই দুৰ্ঘটনা সংঘটিত হৈছে। নিশা পাঠশালাত জুবিনৰ অনুষ্ঠানৰ পূৰ্বতেই এই অঘটন সংঘটিত হৈছে। আন এটা খবৰ, মুছলমানেই মুছলমানৰ ডাঙৰ শত্ৰু। যি সময়ত দেশৰ কোটি কোটি মুছলমানে ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে, সেই সময়ত এদল দাউদী বোহৰা কমিউনিটিৰ মুছলমান প্ৰতিনিধিৰ দলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি ৱাকফ সংশোধনী আইনৰ প্ৰশংসা কৰিছে। তেওঁলোকে কৈছে যে এই আইন আমাৰ মুছলমানৰ বাবে ভাল, কিন্তু আনফালে লাখ লাখ কোটি কোটি মুছলমানে এই আইন বাতিল কৰিব লাগে বুলি নিজৰ জীৱনো আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাই। এতিয়া বহুতে সমালোচনা কৰিছে এইসকল দাউদী বোহৰা কমিউনিটিৰ মুছলমান প্ৰতিনিধি দলৰ সদস্য। এতিয়া মুছলমানে মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিছে। আন এটা খবৰ, পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে গাজাৰ ওপৰত। উত্তৰ দক্ষিণ দিশত প্ৰচণ্ড আক্ৰমণৰ ফলত সমগ্ৰ গাজাত ইজৰাইলী আক্ৰমণত 50 জনকৈ লোকৰ মৃত্যু হৈছে। যোৱাকালি খান ইউনুছৰ ঘৰত ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছিল আৰু 10জনীয়া এটা পৰিয়াল মুহূৰ্ততেই নিহত হৈছে। চিকিৎসা সূত্ৰই জনোৱা মতে সমগ্ৰ গাজাত যোৱাকালি ইজৰাইলৰ আক্ৰমণত কমে 50 জনকৈ লোক নিহত হৈছে। আনফালে হুতিৰ সৈতে জড়িত সংবাদ মাধ্যমে প্ৰকাশ কৰিছে ইয়েমেনৰ হুদেইদা গভৰ্ণৰেটৰ ৰাছ ইছা বন্দৰত আমেৰিকাই ভয়ংকৰ আক্ৰমণ চলাইছে। আমেৰিকাই হুতিৰ ইয়েমেনৰ ঘাটিত ভয়ংকৰ আক্ৰমণ চলোৱাত ৭৪ জনকৈ লোকৰ মৃত্যু হৈছে। গভৰ্ণৰেটৰ ৰাছ ইছা বন্দৰত আমেৰিকাৰ আক্ৰমণত ৭৪ জনকৈ লোকৰ মৃত্যু হৈছে আৰু 126 জনকৈ লোক আহত হৈছে। আমেৰিকাই ভয়ংকৰ আক্ৰমণ চলাইছে ইয়েমেনত। পৰৱৰ্তী খবৰ, বিজেপিৰ ভয় ভাবুকি, প্ৰলোভন আৰু আৰক্ষিক অপব্যৱহাৰেৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰশাসন। এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে CPIM। বিজেপি শাসিত অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ ভুলুণ্ঠিত হৈছে আৰু নিৰ্বাচনটো পৰিণত হৈছে এক প্ৰকাৰৰ প্ৰশাসনত। 2026 বিধানসভা নিৰ্বাচনৰ আগে আগে যিকোনো প্ৰকাৰে পঞ্চায়তবোৰ দখল কৰাটো হৈ পৰিছে সাহস বিজেপিৰ একমাত্ৰ লক্ষ্য। সেইবাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপি বিৰোধী দলসমূহৰ প্ৰাৰ্থীক মনোনয়ন পত্ৰ দাখিল পৰ্ব আৰম্ভ হোৱাৰ পৰা মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম মুহূৰ্তলৈকে বিভিন্ন প্ৰকাৰৰ ভয় ভাবুকি, প্ৰলোভন, আনকি শাসক দলৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰি হ'লেও বিৰোধী প্ৰাৰ্থীক নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ তথা প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থাকিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাতৰি প্ৰকাশ হোৱাত CPIMৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পঞ্চায়ত নিৰ্বাচনতো প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰাৰ উপৰিও ৰাজ্যৰ আৰক্ষী প্ৰশাসনকো ব্যৱহাৰ কৰি ঠায়ে ঠায়ে পুলিচ বাহিনী নমাই বিৰোধী দলৰ প্ৰাৰ্থীক ভীতি প্ৰদৰ্শন তথা গাঁও অঞ্চলত বিৰোধী দলসমূহৰ সভ্য সমৰ্থকৰ মাজত এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে।
পৰৱৰ্তী খবৰ, ইজৰাইলৰ আক্ৰমণত 2খন হাত হেৰুওৱা 9 বছৰীয়া পেলেষ্টাইনী কিশোৰৰ ফটোৱে জয় কৰিলে ৱৰ্ল্ড প্ৰেছ ফটো 2025। গাজাত ইজৰাইলী আক্ৰমণত 2খন হাত হেৰুৱাই পেলোৱা 9 বছৰীয়া পেলেষ্টাইনী কিশোৰৰ মাহমুদ আজুৰৰ এখন শক্তিশালী ফটো 2025 চনৰ ৱৰ্ল্ড প্ৰেছ ফটো অৱ দ্য ইয়াৰ হিচাপে নিৰ্বাচিত হৈছে। পেলেষ্টাইনী ফটোগ্ৰাফাৰ সমৰ আবু এলুফে দ্য নিউয়ৰ্ক টাইমছৰ বাবে তোলা ছবিখনত দেখা গৈছে যে মাৰ্চ মাহত হোৱা আক্ৰমণৰ পাছত কাটাৰৰ দুহাত মাহমুদক চিকিৎসা সেৱাৰ বাবে লৈ যোৱা হৈছিল। 2024 চনত ৱৰ্ল্ড প্ৰেছ ফটো সংস্থাই 141খন দেশৰ 3778জন ফটোগ্ৰাফাৰৰ 59,000ৰো অধিক ফটোৰ পৰা ইয়াক বাছি লোৱা হৈছে। উল্লেখ্য যে পৰিয়ালসহ পলায়ন কৰি থাকোঁতেই মাহমুদ আহত হৈছিল। বিস্ফোৰণৰ ফলত এখন হাত কটাৰ লগতে আনটো হাত ক্ষতিগ্ৰস্ত হৈছিল, যিটো হাতো কাটিবলগীয়া হৈছিল পৰৱৰ্তী সময়ত। গাজাত সংঘাত অব্যাহত থকাৰ সময়তে এই বঁটা প্ৰদান কৰা হৈছে। 2023 চনৰ অক্টোবৰৰ পৰা পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে বহু মহিলা আৰু শিশুকে ধৰি 51,000ৰো অধিক লোকৰ মৃত্যুৰ বাতৰি দিছে। ইজৰাইলে কৈছে তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈছে হামাছ, যিয়ে অসামৰিক অঞ্চল ব্যৱহাৰ কৰে। কিন্তু অসামৰিক লোকৰ সংখ্যা বেছি হোৱাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। এই জয়ে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে। কিছুমানে ফটোখনৰ বাৰ্তাক প্ৰশংসা কৰিছে আৰু আন কিছুমানে নিৰীহ জীৱনত যুদ্ধৰ প্ৰভাৱক লৈ প্ৰশ্ন উত্থাপন কৰিছে, যাৰ ফলত ই বিশ্বব্যাপী আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আন এটা খবৰ, যিসকলে ধন, মদ আৰু উপহাৰৰ বিনিময়ত ভোটদান কৰে তেওঁলোকে গৰু, ছাগলী, কুকুৰ, মেকুৰী হৈ পুনৰ জন্ম ল'ব। এইবাৰ এই মন্তব্য কৰিছে বিজেপি নেত্ৰীয়ে। নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰায় টকা, মদ উপহাৰ দি ভোট লোৱা দেখা যায়। মধ্যপ্ৰদেশৰ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী উষা ঠাকুৰে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁ কৈছে, যিসকলে ধন, মদ, উপহাৰৰ বাবে গণতন্ত্ৰ বিক্ৰী কৰে তেওঁলোকে উট, ভেড়া, ছাগলী, কুকুৰ, মেকুৰী হিচাপে পুনৰ জন্ম ল'ব। গণতন্ত্ৰ বচাবলৈ ৰাইজক আহ্বান জনাই উষা ঠাকুৰে কৈছে, বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি যেনে লাডলি বহুবহুনা যোজনা আৰু কিষাণ সন্মান নিধিৰ জৰিয়তে প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টলৈ হাজাৰ হাজাৰ টকা আহি আছে। তাৰ পিছতো যদি ভোটাৰক 500-1000 টকাত ক্ৰয় কৰা হয় তেন্তে সেয়া মানৱতাৰ বাবে লজ্জাজনক কথা। আন এটা খবৰ, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণসকলৰ বাবে অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। ন্যূনতম 3টা বিষয়ত অনুত্তীৰ্ণ আৰু ন্যূনতম 170 মুঠ নম্বৰ লাভ কৰাসকলে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুত্তীৰ্ণসকলৰ বাবে অনুষ্ঠিত কৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলে অৱতীৰ্ণ হোৱা বিষয়কেইটাত ন্যূনতম 30% নম্বৰ লাভ কৰাৰ লগতে তেওঁৰ মুঠ নম্বৰ 180 বা তাতোকৈ ওপৰৰ হ'ব লাগিব। সকলো উত্তীৰ্ণ শিক্ষাৰ্থীয়ে একেটা শিক্ষাবৰ্ষতে উচ্চ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব।